Hello students. এটা আৰু এটা এক্সাম্পলৰ প্ৰবলেম আছে এই প্ৰবলেমটো আহি থাকে দেই এই প্ৰবলেমটো ফাইণ্ড দ্য নাম্বাৰ অফ এৰেঞ্জমেণ্ট অফ দ্য লেটাৰ্ছ অফ দ্য ৱৰ্ড ইণ্ডিপেণ্ডেঞ্চ হা প্ৰথম কুৱেশ্যনটো এইটোৱে হয় মানে ইণ্ডিপেণ্ডেঞ্চ এটা ৱৰ্ড হয় ইয়াত কেইটা লেটাৰ আছে কাউণ্ট কৰাচোন 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াত 12টা লেটাৰ আছে এই 12টা লেটাৰৰ পৰা তুমি কেইটা নতুন ৱৰ্ড বনাব পাৰিবা সেইটো আমাক ইয়াত উলিয়াবলৈ কৈছে হা সেইটো আমাক ইয়াত উলিয়াবলৈ কৈছে তাৰপিছত বাৰু কেইটামান কণ্ডিশ্যন দিয়া আছে মই প্ৰথমতে কণ্ডিশ্যন নাই লোৱা মই প্ৰথমতে এই কুৱেশ্যনটো কৰি লৈছোঁ হা ইণ্ডিপেণ্ডেঞ্চ ৱৰ্ডত 12টা লেটাৰ আছে সেই 12টা লেটাৰে তুমি কেইটা নতুন ৱৰ্ড ফৰ্ম কৰিব পাৰা প্ৰথমতে গিভেন ৱৰ্ড কি ইণ্ডিপেণ্ডেঞ্চ ইণ্ডিপেণ্ডেঞ্চ DENCE লেটাৰ্ছ আৰ কি লেটাৰ্ছ দিয়া আছে I দিয়া আছে N দিয়া আছে D E P E N D E N C E ঠিক আছে ইণ্ডিপেণ্ডেঞ্চ ঠিক আছে তাৰপিছত therefore এতিয়া মই নতুন ৱৰ্ড বনাব লাগিব এতিয়া 12টা বক্স বনাব লাগিব নে অবভিয়াছলি নতুন ৱৰ্ডটোতো এই লেটাৰকেইটাৰ থ্ৰু দিয়ে বনাম আৰু লেটাৰ কেইটা আছে 12টা টোটেল 12টা বক্সে বনাব লাগিব 9 1 2 3 4 5 6 7 9 10 11 12 ঠিক আছে এতিয়া এটা বক্সত কেইটা লেটাৰ সোমাব পাৰিব 12টা তাৰপিছত এটা সোমাই গ'ল ধৰি লওক 11টা 10টা 7টা এনেকৈ হৈ গুচি যাব ন কিন্তু ইয়াত এটা কথা কওঁ মানে ইয়াত কি হ'ব 12 ফেক্টৰিয়েল ৱেজ কিন্তু ইয়াত ৰিপিট হৈছে নে I ৰিপিট হৈছে I কেইবাৰ ৰিপিট হৈছে 1 I ৰিপিট হোৱা নাই কি ৰিপিট হৈছে N ৰিপিট হৈছে N 3বাৰ হৈছে আৰু E কেইবাৰ হৈছে 1 2 3 4 4বাৰ হৈছে হয় নাই D কেইবাৰ হৈছে দুবাৰ হৈছে হয় নাই therefore here প্ৰথমতে আমি চাওঁ N কেইবাৰ ৰিপিট হৈছে ইয়াত N কেইবাৰ ৰিপিট হৈছে 1 2 3 টাইমছ হৈছে মানে 3 তে N 3বাৰ হৈছে তাৰপিছত E কেইবাৰ হৈছে 1 2 3 4 E কেইবাৰ হৈছে 4বাৰ হৈছে E 4বাৰ হৈছে তাৰপিছত আৰু D কেইবাৰ হৈছে D হৈছে দুবাৰ হৈছে D কেইবাৰ হৈছে D দুবাৰ হৈছে D দুবাৰ হৈছে বাকীবোৰ এবাৰে আছে therefore নাম্বাৰ অফ ৱৰ্ডছ কেইটা ৱৰ্ড পাম তেতিয়াহ'লে আমি কেইটা ৱৰ্ড বনাব পাৰিম 12টা বক্স আছে 12 ফেক্টৰিয়েলে হ'ব কিন্তু ইয়াত ৰিপিট হৈছে ন N টো 3বাৰ 3 ফেক্টৰিয়েল ইয়াত 4 ফেক্টৰিয়েল ইয়াত 2 ফেক্টৰিয়েল ঠিক আছে ইয়াত কেলকুলেশ্যনটো কৰি মই দিয়া নাই কেলকুলেশ্যনটো নিজে কৰি ল'বা কেলকুলেশ্যনটো কৰি পেলাই কিমান পাবা 1663200 এইটো ইকুৱেশ্যন 1 দি থৈ দিয়া 1663200 1663200 ঠিক আছে অ'কে তাৰপিছত এতিয়া আমি প্ৰথমটো কৰি ল'লোঁ ইণ্ডিপেণ্ডেঞ্চ ৱৰ্ডত কেইটা লেটাৰ আছে 12টা সেই 12টা লেটাৰ নতুন ৱৰ্ড এটা কেইটা নতুন ৱৰ্ড ফৰ্ম হ'ব এই 12টা লেটাৰ থ্ৰু দি 12 ফেক্টৰিয়েল বাই N কেইবাৰ ৰিপিট হৈছিলে 3বাৰ E কেইবাৰ 4বাৰ D দুবাৰ গতিকে এনেকৈ কৰি দিলোঁ ডিভাইড কৰিলোঁ তলত আনচাৰটো কিমান 1663200 ৱৰ্ডছ ইমানকেইটা ৱৰ্ড ফৰ্ম হ'ব ঠিক আছে তাৰপিছত এতিয়া ফাৰ্ষ্ট কণ্ডিশ্যন কি দিছে ডু দ্য ৱৰ্ড ষ্টাৰ্ট উইথ P ৱৰ্ড ষ্টাৰ্ট উইথ P মানে কি P ফিক্সড হৈ আছে ৱৰ্ড ষ্টাৰ্ট উইথ P 12টা বক্স বনোৱা এই 12টা লেটাৰৰ পৰা P ফিক্সড হৈ আছে মানে হা আৰু P ফিক্সড হৈ আছে মানে কি হৈছে ডু দ্য ৱৰ্ড ষ্টাৰ্ট উইথ P ৱৰ্ডটো কোনটো লেটাৰ দি ষ্টাৰ্ট হ'ব P দি ষ্টাৰ্ট হ'ব P নিজৰ জেগাত ফিক্সড হৈছে তেতিয়া কেইটা থাকি গ'ল 11টা 1 2 3 এতিয়া কেইটা বক্স আছে 11টা therefore letters remained ইয়াৰ ভিতৰতো এই P টো ফিক্সড হৈ গ'ল হয় নাই তেতিয়া কেইটা থাকি গ'ল I N D E P টোতো ফিক্সড হৈ গ'ল E N D E N C আৰু E therefore ঠিক আছে ইয়াতো N কেইবাৰ ৰিপিট হৈছে দুবাৰ হৈছে N 3বাৰ হৈছে আৰু E কেইবাৰ ৰিপিট হৈছে E 4বাৰ হৈছে আৰু D কেইবাৰ ৰিপিট হৈছে দুবাৰ হৈছে therefore this 11 letters can be filled in these 11 boxes equal to কিমান হ'ব নিউ ৱৰ্ড কেইটা পাবা 11 ফেক্টৰিয়েল বাই কি 3 ফেক্টৰিয়েল into 4 factorial into 2 factorial
কিমান হ'ব আনচাৰটো কিমান হ'ব 138600 138600 138600 বুজি পালা মানে তোমাৰ ওচৰত এতিয়া কণ্ডিশ্যন কি দি দিলে এই নতুন ৱৰ্ডটো যে ইণ্ডিপেণ্ডেঞ্চত যিমানকেইটা লেটাৰ আছে সেই লেটাৰকেইটা দি এটা নতুন ৱৰ্ড ফৰ্ম কৰিব লাগিব কিন্তু কণ্ডিশ্যনটো কি দিলে ইয়াত থকা পি লেটাৰটো বক্সৰ ষ্টাৰ্টিঙত থাকিব ফাৰ্ষ্টত থাকিব মানে নতুন ৱৰ্ড যেতিয়া ফৰ্ম কৰিবা ফাৰ্ষ্ট লেটাৰটো কি হ'ব পি এ থাকিব বুজি পালা তাৰমানে কি পি ফিক্সড হৈ গ'ল ইয়াকতো হিলাব নোৱাৰা ই যেনেকৈ আছে তেনেকৈ থাকিব ই ফিক্সড হৈ গ'ল থাকি গ'ল কেইটা 11টা বক্স থাকি গ'ল নাই এতিয়া বাকীকেইটা 11টা লেটাৰ বাকী 11টা লেটাৰ এটাটো লেটাৰ বাদ গুচি গ'ল এইটোতো ফিক্সড হৈ গ'ল এইটো কাটি দিয়া এইটো আৰু একো কৰিব নোৱাৰা বাকী 11টা লেটাৰ এই বক্সকেইটাত কেনেকৈ সোমাব পাৰিবা 11 ফেক্টৰিয়েল বাই 3 ফেক্টৰিয়েল বাই 4 ফেক্টৰিয়েল ইনটু 2 ফেক্টৰিয়েল যোনকেইটা ৰিপিট হৈছে তলত লিখি দিছোঁ 138600 বুজি পালা একদম 138600 ঠিক আছে এতিয়া নেক্সটটো কি কৈছে চোৱা do all the vowels always come together all the vowels always come together vowel কেইটা সদায় একেলগে আহিব do all the vowels always come together all vowels come together ঠিক আছে লেটাৰ কেইটা এবাৰ লিখি লওঁ আকৌ E I N D E P E N D E N C ই ইণ্ডিপেণ্ডেঞ্চ 12টা লেটাৰ আছে ইয়াৰ ভিতৰত কি কৈছে ভাৱেলকেইটা একেলগে আহিব কোনকেইটা ভাৱেল আই ভাৱেল হয় ই ভাৱেল হয় ই ই ই এই ভাৱেলকেইটা সদায় একেলগে আহিব ভাৱেলছ কি কি আছে ভাৱেলছ আই ই ই ই ই এই ভাৱেলকেইটা সদায় একেলগে আহিব মানে ইয়াক মানে ওৱান ভাৱেল বুলি ধৰি ল'বা কি বুলি ধৰি ল'বা ওৱান ভাৱেল বুলি কনচিডাৰ কৰি ল'বা তেতিয়া লেটাৰ্ছ ৰিমেইন কেইটা লেটাৰ্ছ ৰিমেইন লেটাৰ্ছ ৰিমেইন কি এন ডি পি এন ডি এন চি আৰু লগতে ওৱান ভাৱেল বুজি পালা কাৰণ এইকেইটাক আঁতৰাই দিয়া নাই মই এইকেইটা ৰিমুভ কৰি দিয়া নাই সিহঁতক এটা ভাৱেল বুলি মই ধৰি লৈছোঁ টোটেল কেইটা লেটাৰ থাকিলে ইয়াত 1 2 3 4 5 6 1 2 3 4 5 6 7 কিমান থাকিলে 8 ফেক্টৰিয়েল 8 ফেক্টৰিয়েল থাকিলে কিন্তু ইহঁতৰ মাজতে এতিয়া 8 ফেক্টৰিয়েল ইহঁতৰ মাজতে ৰিপিট হৈ আছে নহয় এন কেইবাৰ ৰিপিট হৈছে এন হৈছে 3বাৰ হয় নাই ডি কেইবাৰ ৰিপিট হৈছে ডি হৈছে 2বাৰ দেয়াৰফৰ নিউ ৱৰ্ড ইকুৱেল টু কেইটা ৱৰ্ড বনিব 1 2 3 4 5 6 7 8 আঠটা লেটাৰ কেনেকৈ বনিব 8 ফেক্টৰিয়েল বাই কিমান হ'ব 3 ফেক্টৰিয়েল বাই 2 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল ইনটু 2 ফেক্টৰিয়েল বাছ মই কিন্তু ইমানটা হৈ যোৱা নাই আকৌ কিয় হৈ যোৱা নাই কাৰণ চোৱা আমাৰ ওচৰত কেইটা লেটাৰ আছে 12টা ন 1 2 3 4 5 6 7 8 9 10 11 আৰু 12 এইকেইটা লেটাৰ মই আমাক অৰিজিনেলি কি কৈছে এইকেইটা লেটাৰৰ পৰা কেইটা নতুন ৱৰ্ড বনাব পাৰিবা মানে ইয়াত নতুন ৱৰ্ড বনাবলৈ এই 12টা বক্সতে ফিল কৰিব লাগিব ন কিন্তু ইয়াত কণ্ডিশ্যন কি দিছে ইয়াত থকা ভাৱেলকেইটা সদায় একেলগে আহিব মানে আই ই ই ই ই এইকেইটা একেলগে আহিব ছাপ'জ ইয়াতে আহি গ'ল ধৰি আই ই ই ই ই কিন্তু এইকেইটা একেলগে আহিব বুলি সদায় কৈছে লাগিলে ইয়াত নাথাকিলে ইয়াতো থাকিব পাৰে কিন্তু আমি ফিক্সড নহয় এইকেইটা ক'ত থাকিব একচুৱেলি হয় নাই ইয়াতো থাকিব পাৰে কিন্তু ইহঁতৰ মাজত ঠিক আছে মই বাই চান্স মই ধৰি ল'লোঁ যে ইয়াত আছে আই আছে ই আছে ই আছে ই আছে ই আছে কিন্তু তুমি গম পাবা জানো কিছুমানে ক'বা নাই ইটো ইয়াত আহিব নাই এইটো ই ইয়াত আহিব নাই এইটো এই আইটো লাষ্টত আহিব সিহঁতৰ মাজতে এতিয়া আমি এৰেঞ্জমেণ্টটো কৰিব লাগিব নহয় নাও দিছ 5 ভাৱেলছ কি আছে আই ই ই ই ই কেন বি এৰেঞ্জড ইন নিজৰ মাজতে এৰেঞ্জমেণ্ট হ'ব নহয় কাৰণ 5টা বক্সত বাৰু একেলগে থাকিব কিন্তু 5টা বক্সৰ ভিতৰতে ইহঁতি কোনোবাই ক'ব সেই ইটো আগলৈ আহিব কেনেকৈ হ'ব কেনেকৈ এৰেঞ্জমেণ্ট কৰিবা 5 ফেক্টৰিয়েল কিন্তু ইয়াত কি ৰিপিট হৈ আছে ই ৰিপিট হৈ আছে ন ইয়াত ই ৰিপিট হৈ আছে ই কেইবাৰ ৰিপিট হৈ আছে 4বাৰ বাই কি হ'ব 4 ফেক্টৰিয়েল কি হ'ব 5 ইনটু 4 ফেক্টৰিয়েল কেঞ্চেল কৰা 4 ফেক্টৰিয়েল 5 হৈ গ'ল হয় নাই 5 ইনটু 4 ফেক্টৰিয়েল এইটো 5 ধৰিলে এইখিনি নালাগে কৰিবলৈ একেবাৰে কৰি দিম দেয়াৰফৰ ইফ এতিয়া ইনটু কৰি দিলে হৈ যায় এইটো ইনটু কি এইটো এতিয়া ইনটু কৰি নিউ ইফ ভাৱেলছ কাম টুগেডাৰ নিউ ৱৰ্ড
ইকুৱেল টু কিমান হ'ব এইটো কি হ'ব 8 ফেক্টৰিয়েল বাই কি আছিলে 3 ফেক্টৰিয়েল বাই 3 ফেক্টৰিয়েল ইনটু 2 ফেক্টৰিয়েল ইনটু 5 ফেক্টৰিয়েল বাই 4 ফেক্টৰিয়েল এইটো যদি ইনটু কৰি দিওঁ কিমান হ'ল হ'ব 16800 ৱেষ্ট 16800 ৱেষ্ট বুজি পালা 16800 ৱেষ্ট মই কি কৰিলোঁ প্ৰথমতে আমাক কি কৈছে ইয়াত ভাৱেলছবোৰ একেলগে থাকিব অল ভাৱেলছ কাম টুগেডাৰ গোটেইকেইটা ভাৱেল একেলগে আহি যাব বুলি কৈছে গোটেইকেইটা ভাৱেল একেলগে আহি যাব বুলি কৈছে মানে ইণ্ডিপেণ্ডেঞ্চ ৱৰ্ডত যিমানকেইটা ভাৱেল আছে গোটেইকেইটা একেলগে থাকিব মানে কি ইহঁতক ওৱান ভাৱেল বুলি ধৰি ল'বা তেতিয়াহ'লে ওৱান ভাৱেলকেইটা এইকেইটা তেতিয়া কি লেটাৰ থাকি গ'ল এন ডি পি এন ডি এন চি কিন্তু এইকেইটাকতো গায়ব কৰি দিয়া নাই ইহঁতক ওৱান ভাৱেল বুলি ধৰি লৈছোঁ টোটেল এতিয়া 8টা লেটাৰ আছে এতিয়া ইহঁতৰ মাজতে ৰিপিটেশ্যন হৈ আছে এন তিনিবাৰ ৰিপিট হৈছে নহৈছে ডি দুবাৰ ৰিপিট হৈছে নহৈছে কিন্তু এটা কথা কোৱা ইহঁতক এটা ইহঁতি সদায় একেলগে থাকিব কিন্তু এটা কথা গম পোৱা জানো আইটো যে আগত থাকিব সেইটো কথা গম পোৱা জানো ইটোও আগত থাকিব পাৰে এইটো ইও আগত থাকিব পাৰে ইহঁতৰ নিজৰ মাজতে এটা এৰেঞ্জমেণ্ট হ'ব কেনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট 5 ফেক্টৰিয়েল বাই 4 ফেক্টৰিয়েল 5টা আছে 5 ফেক্টৰিয়েল বাই 4 ফেক্টৰিয়েল 4 যিহেতু ই ৰিপিট হৈছে তাৰপিছত লাষ্টত ইনটু কৰি দিয়া এইটো ওলাই গ'ল ঠিক আছে এতিয়া নেক্সটটো এতিয়া আৰু এটা আছে এতিয়া এই কণ্ডিশ্যনটো কি দিয়া আছে ডু দ্য ভাৱেলছ নেভাৰ কাম টুগেডাৰ ইহঁতে কেতিয়াও ভাৱেলছকেইটা একেলগে নাহে এতিয়া কি কৰিবা টোটেল কিমান পাইছিলোঁ মই টোটেল ইমান পাইছিলোঁ এই টোটেলটোৰ পৰা কি মাইনাছ কৰি দিবা ভাৱেলছ কাম টুগেডাৰটো মাইনাছ কৰি দিয়ে ভাৱেলছ কাম টুগেডাৰটো মাইনাছ কৰি দিয়ে ওলাই যাব হয় নাই টোটেল ৱৰ্ডটোৰ পৰা ভাৱেলছ কাম টুগেডাৰটো মাইনাছ কৰি দিয়ে ইয়াত ইকুৱেশ্যন 2 লিখি দিয়া ইকুৱেশ্যন 2 therefore number কি আছে 3 কি কৈছে ভাৱেলছ নেভাৰ কাম টুগেডাৰ therefore new word when vowels never come together কি হবা টোটেলটোৰ পৰা 1 - 2 টোটেলটোৰ পৰা ভাৱেলছ কাম টুগেডাৰটো মাইনাছ কৰি দিম টোটেল কোনটো আছিলে 1663200 ন 1663200 মাইনাছ 2টো কি হয় 2টো 16800 16800 ঠিক আছে এতিয়া এইটো মাইনাছ কৰি দিলে কিমান ওলাব আমাৰ 1646400 এইটো মাইনাছ কৰি দিলে 1646400 ঠিক আছে এইটো ওলাই গ'ল দিছ মাষ্ট ৱেষ্ট ইমানকেইটা নতুন ৱৰ্ড ফৰ্ম হ'ব ঠিক আছে লাষ্ট কণ্ডিশ্যন লাষ্ট বাট নট দ্য লিষ্ট লাষ্ট কণ্ডিশ্যন কি দিয়া আছে ডু দ্য ৱৰ্ডছ বিগিন উইথ কি আই এণ্ড ইন পি মানে ৱৰ্ডটো কি দি ষ্টাৰ্ট হ'ব আই দি ষ্টাৰ্ট হ'ব আৰু এণ্ড কি দি হ'ব পি দি ষ্টাৰ্ট হ'ব মানে টোটেল লেটাৰ্ছ কি আছিলে আই এন ডি ই পি ই এন ডি ই এন চি ই এইকেইটা লেটাৰ ধৰি এটা নতুন ৱৰ্ড বনাব লাগিব ন তেতিয়াহ'লে 12টা বক্স বনাই দিয়ে 3 4 5 6 7 8 9 10 11 12 মানে ইয়াত কি কৈছে 4 নম্বৰ কণ্ডিশ্যনটো কি দিয়া আছে ডু দ্য ৱৰ্ডছ বিগিন উইথ আই এণ্ড এণ্ড উইথ পি মানে ষ্টাৰ্টিং লেটাৰটো কি হ'ব আই হ'ব এণ্ডিং কি হ'ব পি ডি এণ্ড হ'ব মানে আই আৰু পি ফিক্সড হৈ আছে ইয়াত আই ডি হ'ব ইয়াত পি ডি হ'ব ঠিক আছে ইয়াত আই ডি হ'ব আৰু ইয়াত কি ডি হ'ব পি ডি হ'ব এতিয়া বাকী কেইটাত লেটাৰ থাকি গ'ল লেটাৰ্ছ ৰিমেইন কি থাকি গ'ল এন থাকি গ'ল ডি থাকি গ'ল ই থাকি গ'ল থাকি গ'ল এন থাকি গ'ল ডি থাকি গ'ল থাকি গ'ল এন থাকি গ'ল চি থাকি গ'ল আৰু ই থাকি গ'ল বাকী 10টা থাকি গ'ল 12টাৰ পৰা 10টা থাকি গ'ল 12টাৰ পৰা 2টাত যদি ফিক্সড হৈ যায় তেতিয়া 10টা থাকি গ'ল therefore নিউ ৱৰ্ড কিমান হ'ব 10 ফেক্টৰিয়েল বাই ইয়াত এন কেইবাৰ ৰিপিট হৈছে 1 2 3 তিনিবাৰ ৰিপিট হৈছে ন therefore 3 ফেক্টৰিয়েল ডি কেইবাৰ ৰিপিট হৈছে ডি দুবাৰ ৰিপিট হৈছে বাই 2 ফেক্টৰিয়েল ই কেইবাৰ ৰিপিট হৈছে 4বাৰ ৰিপিট হৈছে বাই 4 ফেক্টৰিয়েল ঠিক আছে তো এইটো কেলকুলেশ্যন কৰি দিবা ওলাই যাব আনচাৰটো বুজি পালা নে একদম ইজি ঠিক আছে অ'কে